অসমত বীৰৰ পূজা হয়, য'ত বীৰৰ পূজা হয় তাত বীৰ জন্ম হয়। আজি কংগ্ৰেছে এজন বীৰ হেৰুৱাইছোঁ। তেওঁৰ শেষ ফুটেজ আছে, একেবাৰে শেষতো কংগ্ৰেছ জিন্দাবাদ কৰি মৃত্যুক আঁকোৱালি লৈছে। মই আজি গোটেই আন্দোলন অসমৰ মিডিয়াই দেখি আছে, অসমৰ ৰাইজে দেখি আছে। বিজেপিও পিঁয়াজৰ মালা পিন্ধি, আলুগুটিৰ মালা পিন্ধি গেছ চিলিণ্ডাৰ মূৰত লৈ আন্দোলন কৰিছিল। আমাৰ চৰকাৰে কন্দুৱা গেছ দিয়া নাছিল। বিজেপিয়ে জনতা ভৱন ঘেৰাও কৰিবলৈ আহিছিল, আমাৰ চৰকাৰে কন্দুৱা গেছ দিয়া নাছিল। আমাৰ 15 বছৰীয়া শাসনকালতো আমি বহুত আন্দোলন দেখিছিলোঁ। আমি গণতান্ত্ৰিক প্ৰমূল্য আৰু গণতান্ত্ৰিক প্ৰতিবাদক সদায় সন্মান কৰোঁ। এওঁলোকে আমাৰ কণ্ঠ ডিঙি চেপি দবাব বিচাৰিছে। মিদুল ইছলামৰ এই মৃত্যুৰ আমি মূল্যাংকন কৰিম। আমাক ন্যায়িক তদন্ত লাগিব। পৰহিলৈ জিলাই আমি অৱস্থান ধৰ্মঘট, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু জিলা উপায়ুক্তৰ হাতত আমি স্মাৰকপত্ৰ দিম ন্যায়িক তদন্ত বিচাৰি। মই কোনো ভাষাৰে আজি মিদুল ইছলামৰ পৰিয়ালক সান্তনা দিবলৈ মই কোনো শব্দ বিচাৰি পোৱা নাই, আৰু কোনো শব্দই তেওঁলোকক সেই সান্তনাক শান্ত কৰিব নোৱাৰে। কিন্তু এষাৰ কথাই কৈছোঁ, সমগ্ৰ কংগ্ৰেছ পৰিয়াল, সমগ্ৰ বিৰোধী ৰাজনৈতিক সত্তা আজি মিদুল ইছলামৰ মৃতদেহৰ কাষত থিয় দি এই কথা প্ৰমাণ কৰা হৈছে যে প্ৰতিবাদ আৰু শক্তিশালী হ'ব। বিজেপিৰ প্ৰতিৰোধ যিমান শক্তিশালী হ'ব, বিজেপিৰ বেৰিকেড যিমান শক্তিশালী হ'ব, বিজেপিৰ কন্দুৱা গেছ যিমানকৈ এৰিব, তাতকৈ বেছি শক্তিশালীভাৱে কংগ্ৰেছ ৰাজপথলৈ আহিব। মই এইখিনিকে কথা কৈ তেওঁৰ বিদেহী আত্মাৰ সদগতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। কালিলৈ ৰাতিপুৱা আমি সকলোৱে জানাজাত সমবেত হ'ম, আৰু আজিও আমি তেওঁৰ মৃতদেহ ঘৰলৈকে আগবঢ়াই দিম। আৰু মই আমাৰ বিৰোধী নেতৃবৰ্গকো অনুৰোধ কৰিছোঁ, ইয়াতে আনুষ্ঠানিকভাৱে আপোনালোকক যিসকলে সময় সুবিধা মিলাব পাৰে সকলো আহিব তেওঁৰ বাসস্থলীলৈ। এইখিনি সময়ত মই সমগ্ৰ আমাৰ ইয়াত উপস্থিত থকা আৰু অসমৰ এই বিজেপি বিৰোধী সাম্প্ৰদায়িক ৰাজনীতি বিৰোধী ভ্ৰষ্টাচাৰী বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ'ব খোজা ৰাইজক হৈ পেলাই মিদুল ইছলামক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, শতকোটি প্ৰণিপাত জনাইছোঁ। আৰু মোৰ মনত এটা ভাৱ আহি আছে, হয়তো মোক কোনে পাছফালৰ পৰা ঠেলি আঁতৰাই দিলে নাজানো, হয়তো মিদুল ভিডিঅ' লাহে লাহে ওলাব, যদি মোক ঠেলি পেলাই আঁতৰাই নিদিলেহেঁতেন হয়তো ময়ো আজি মিদুল ইছলামৰ লগতে ইহলীলা সম্বল কৰিলোঁ। কেইবাজনৰ অৱস্থা আপোনালোকে দেখিছে। কোনো বেমাৰ আজাৰৰ কাৰণে মিদুল ইছলাম মৰা নাই। মিদুল ইছলামক 3টা কন্দুৱা গেছ একে জেগাত দি পৰিকল্পিতভাৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হত্যা কৰিছে, আৰু ইয়াৰ বিচাৰ আমাক লাগিব। এইখিনি কৈ পুনৰবাৰ তেওঁলৈ শতকোটি প্ৰণিপাত জনাই তেওঁৰ বিদেহ আত্মাৰ শান্তি কামনা কৰি মই মোৰ ক'বলগীয়াখিনি শেষ কৰিছোঁ। এতিয়া আমি সকলোৱে মিদুল ইছলামৰ আত্মাৰ সদগতিৰ বাবে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম। আৰম্ভ। কংগ্ৰেছ দলৰ নেতৃত্বত সমগ্ৰ দেশৰ লগতে অসমতো আদানীৰ কেলেংকাৰীৰ বিচাৰ বিচাৰি অশান্তিময় মণিপুৰৰ শান্তি বিচাৰি আৰু অসমত গাঁৱৰ ৰাইজক জ্বলাকলা খুৱাই থকা স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত আমি এক শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী ৰাজভৱন চলো শীৰ্ষক আজি অনুষ্ঠিত কৰিছিলোঁ, ৰূপায়ণ কৰিছিলোঁ। এই কাৰ্যসূচী সম্পূৰ্ণভাৱে গণতান্ত্ৰিক আছিল আৰু শান্তিপূৰ্ণ আছিল। প্ৰতিবাদকাৰীসকলৰ ওপৰত অসম চৰকাৰৰ পুলিচ বাহিনীয়ে বৰ্বৰ আৰু অমানসিক অত্যাচাৰ চলায়। অসম চৰকাৰে বৰ্বৰ আৰু অমানসিক অত্যাচাৰতে ক্ষান্ত নাথাকি মানুহৰ গাৰ ওচৰত কন্দুৱা গেছ নিক্ষেপ কৰে, আৰু কন্দুৱা গেছ নিক্ষেপ কৰাৰ ফলত আমাৰ এজন যুঁজাৰু সৈনিক, যুৱ অধিবক্তা মিদুলক তেওঁলোকে হত্যা কৰিলে অসম পুলিচ। মিদুলৰ অপৰাধ কি আছিল? আদানীৰ কেলেংকাৰীৰ তদন্ত বিচাৰিছিল। মিদুলৰ অপৰাধ কি আছিল?
মণিপুৰত শান্তি বিচাৰিছিল, বিদুলৰ তদন্ত কি অপৰাধ কি আছিল, স্মাৰ্ট মিটাৰ বন্ধ কৰিব বিচাৰিছিল। পুলিচে আজি এনেকুৱা পৰিস্থিতি নাছিল য'ত কন্দুৱা গেছ প্ৰয়োগ কৰিব লাগে, নিক্ষেপ কৰিব লাগে। কোনো প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ গ'লে তাৰ কিছু নিয়ম নীতি থাকে, দেশৰ আইনে কিছুমান নিয়ম নীতি দিছে। আৰু তাৰে ভিতৰত প্ৰথম হৈছে তাত মেজিষ্ট্ৰেটে গৈ কথা পাতিব লাগে প্ৰতিবাদকাৰীসকলৰ লগত। তেনেকুৱা কোনো কথা বাৰ্তা ভালকৈ পতা নাই। ঘোষণা কৰিব লাগে, বাৰে বাৰে নামমাত্ৰ ঘোষণা কৰি থৈ গৈছে। পানী নিক্ষেপ কৰিব লাগে, পানী নিক্ষেপ কৰা নাই। কন্দুৱা গেছ নিক্ষেপ কৰাৰ আগত ডক্টৰ, চিকিৎসাকৰ্মী, এম্বুলেন্স সকলো ব্যৱস্থা থাকিব লাগে যাতে কন্দুৱা গেছৰ ফলত উশাহ নিশাত কষ্ট পাই কোনেও মৃত্যুবৰণ কৰিব লগা নহয়। কিন্তু তেনেকুৱা কোনো ব্যৱস্থাই নাই। না মেজিষ্ট্ৰেট আলোচনা কৰিলে, না ভালকৈ তাত মাইকত ঘোষণা কৰিলে, না পানী মাৰিলে, ডাইৰেক্ট কন্দুৱা গেছ গাৰ ওচৰত তেওঁলোকে নিক্ষেপ কৰি দিলে। গতিকে এয়া পৰিকল্পিত। বিদুলৰ হত্যাকাৰী আজি ডিউটিত থকা পুলিচৰ বিষয়াসকল, ইয়াৰ বিচাৰ লাগিব। বিদুলৰ মৃত্যু কথলে যাবলৈ দিয়া নহয়। কংগ্ৰেছ পৰিয়াল বিদুলৰ পৰিয়ালৰ লগত আছে। চাওক, এতিয়া এই মুহূৰ্তত তেখেতৰ জানাজা সম্পন্ন কৰাৰ কাৰণে পৰিয়ালৰ লোকে ব্যৱস্থা কৰিছে। আৰু কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত আমি হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী ৰাজীৱ ভৱনত তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ ঘৰলৈ যাম। তাত জানাজাত অংশগ্ৰহণ কৰা হ'ব আৰু তেখেতৰ পৰিয়ালবৰ্গক সমবেদনা দিয়া হ'ব। পৰৱৰ্তী সময়তো তেখেতৰ পৰিয়ালৰ, তেখেতৰ দুজন কণমানী সন্তান, পৰিবাৰ, তেওঁৰ পৰিয়ালত আন আন সদস্যসকলৰ লগত কংগ্ৰেছ পৰিয়াল থাকিব। কাৰণ আমি যিটো প্ৰতিবাদ কৰিছিলোঁ, আমি ৰাজভৱন চলো কৈছিলোঁ, ৰাজভৱন ঘেৰাও দিয়া নাই। আমি ৰাজভৱনত গৈ মাননীয় ৰাজ্যপাল ডাঙৰীয়াক আদানী গোষ্ঠীটোৰ বাবে কেনেকৈ জনগণৰ ক্ষতি হৈছে এই কথাখিনি অৱগত কৰিবলৈ এখন মেমৰেণ্ডাম লৈ গৈছিলোঁ। আমাৰ কেইজনমান প্ৰতিনিধিক যাবলৈ দিব পৰা গ'ল হয়। আৰু যিসকল আমাৰ সহযোগী তেখেতসকলক অপেক্ষা কৰিবলৈ ক'ব পৰা গ'ল হয়। এইবিলাক নকৰি আমাৰ সমদলটোক প্ৰথমৰ পৰাই বাধা দি থকা হৈছে। আৰু এখন ৰাজ্যপালজনক যদি দেশৰ নাগৰিকে, ৰাজ্যৰ নাগৰিকে লগ নাপায়, তেতিয়াহ'লে কাক লগ পাব? কাৰণ মুখ্যমন্ত্ৰীকতো আজি আপোনালোকে জানে চচলত আজি 4 দিন ধৰি শিক্ষক এছামে প্ৰতিবাদ কৰি আছে। তেখেতসকলে কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ক 45 মাহে তেওঁলোকে লগ পাব পৰা নাই। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ক যেতিয়া লগ নিদিয়ে, কোনোবাইতো ৰাজভৱনত গভৰ্ণৰক লগ পাব বিচাৰিব। তেনেকৈ আমিও ৰাজভৱনলৈ আজি গৈ আছিলোঁ, আমাক বাধা দিয়া হ'ল। আৰু যেনেধৰণে অতিৰিক্ত বল প্ৰয়োগ কৰা হ'ল, এই অতিৰিক্ত বল প্ৰয়োগৰ ফলত আমাৰ সতীৰ্থ যুৱ কংগ্ৰেছ কৰ্মী মৃদুল ইছলাম অধিবক্তাৰ আজি মৃত্যু হ'ল আৰু তেওঁ আমাৰ শ্বহীদ হ'ল। আজি এই হত্যা নহ'ল হয় যদি আৰক্ষীয়ে কিছু কৌশলগতভাৱে ভাল ধৰণেৰে পৰিস্থিতি মোকাবিলা কৰিবলৈ যত্ন কৰিলে হয়। কিন্তু বোধ কৰোঁ তেওঁলোকে চৰকাৰী নিৰ্দেশ অনুসৰি প্ৰতি অনশনকাৰী, প্ৰতি সমদলকাৰী, প্ৰতি প্ৰতিবাদকাৰীৰ প্ৰতি এটা মেছেজ পঠাব বিচাৰিছিলে যে প্ৰশাসন কঠোৰ, প্ৰশাসনে চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে হত্যা পৰ্যন্ত কৰা হ'ব অতিৰিক্ত বল প্ৰয়োগ কৰি। আৰু সেই কামত তেওঁলোক সফল হ'ল। আমি আজি তাৰ প্ৰতিবাদ কৰিছোঁ আৰু তদন্ত দাবী কৰিছোঁ আৰু ক্ষতিপূৰণ দাবী কৰিছোঁ। নিৰ্বিচাৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো মোতায়েন কৰা আৰু সেইখিনি নিৰ্বিচাৰে সেই কন্দুৱা গেছ নিক্ষেপ কৰিছিলে আৰু তাতে সাংবাদিকসকলো আপোনালোকে নিশ্চয় উপস্থিত আছিল। তাত দেখা পাব আপোনালোকে আগশাৰীৰ অসমৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সংবাদ কৰ্মীসকলেও তাতে তেওঁলোকৰ মানে শ্বাস প্ৰশ্বাস লোৱাত কষ্ট হৈছিল। তেওঁলোকে ফুটপাথৰ ওপৰত বহি পৰিছিল আৰু বিভিন্নজনে তেওঁলোকক পানী আদি দি পেলাই সহায় কৰি থকা দেখা গৈছিল। আৰু চৰকাৰৰ এটা প্ৰৱণতা হৈছে সকলো গণতান্ত্ৰিক আন্দোলন ধ্বংস কৰাৰ। আৰু তাৰ বাবে আপোনালোকে জানে অসমত সৰ্বাধিক এক্সট্ৰা জুডিচিয়েল কিলিং হৈ আছে। অসমত সুপ্ৰিম কোৰ্টে মনা কৰাৰ পিছতো গোৱালপাৰা আদি জেগাত বুলডোজাৰ দি উচ্ছেদ কৰা হৈছে। আৰু এতিয়া গুৱাহাটীৰ ৰাজপথত এনেকুৱা এটা কাম কৰা হ'ল। আৰু নিশ্চিতভাৱে তেওঁ বোধ কৰোঁ জীৱন ৰক্ষা কৰিলে হয়, তাত যদি প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থাও আৰক্ষীয়ে কৰিলে হয়। কাৰণ তেওঁলোকে এনেকুৱা নহয় যে আমি যাম বুলি নাজানে। তেখেতসকলক আমি অৱগত কৰিছিলোঁ। তেখেতসকলে সকলো পদ্ধতি ল'ব লাগিছিল। প্ৰয়োজন সাপেক্ষে আপোনাৰ অগ্নি নিৰ্বাপক বাহিনী, প্ৰয়োজন সাপেক্ষে চিকিৎসা বাহিনী সকলো মজুত ৰাখিব লাগিছিল। তেওঁলোকে এইবিলাক কৰা নাই। তেওঁলোকৰ ভুল আছে, অথবা তেওঁলোকে ইচ্ছাকৃতভাৱে পৰিকল্পিতভাৱে এটা ষড়যন্ত্ৰ কৰিছে যাতে কোনো মানুহে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি নাহে। পুলিচে যিটো কাম আজি কৰিলে সেই কামটোৱে চৰকাৰৰ মুডটোক ৰিফ্লেক্ট কৰিছে।
চৰকাৰখন যে দমনমূলক নীতি তেওঁলোকে অৱলম্বন কৰিছে, জনসাধাৰণৰ আৱেগ অনুভূতিৰ তেওঁলোকৰ ওচৰত যে কোনো মূল্য নাই, তেওঁলোকে যে মানুহৰ মুখখন দমন কৰি পেলাই বন্ধ কৰিব খুজিছে, মানুহৰ আৱেগবোৰ যে দমন কৰি পেলাই বন্ধ কৰিব খুজিছে। যিসকল সাংবাদিকে এই প্ৰতিবাদীসকলৰ মনৰ খবৰ ৰাইজলৈ পঠিয়াই আজি সাংবাদিকসকলৰ ওপৰতো টিয়াৰ গেছ নিক্ষেপ কৰিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কি কথা হ'ব পাৰে? কেইবাগৰাকী সাংবাদিক মানে অসুস্থ হৈ পৰিছে। এইটো ইমান ডাঙৰ অন্যায়। আমি ক'ত আছোঁ? কোনখন দেশত আমি বসবাস কৰি আছোঁ? এইবোৰতো আমি আগতে দেখিছিলোঁ হিটলাৰী শাসন ব্যৱস্থাৰ অংশস্বৰূপ। ইয়াৰ আগতে এনেকুৱা ধৰণৰ হিটলাৰী শাসন, এনেকুৱা ধৰণৰ দমন নীতি যিমান সাহসে কৰিছে, সেয়া লাগিলে অসমতে হওক, ভাৰতৰ অন্য ৰাজ্যতে হওক, অতি শীঘ্ৰে সেই চৰকাৰৰ পতন হৈছে, সেই শাসকৰ ৰাজনৈতিক পতন হৈছে। আৰু এয়া আমি বিশ্বাস কৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ এয়া পতনৰ আৰম্ভণি। মানুহৰ মনৰ ক্ষোভ আপুনি টিয়াৰ গেছেৰে মৰীখন কৰিব নোৱাৰে। আপুনি মানুহৰ অভিযোগৰ, মানুহৰ ক্ষোভৰ মোকাবিলা কৰক কামেৰে। তেওঁলোকে সেইটো কৰা নাই। তেওঁলোকে মানুহক বন্দুকেৰে গুলিয়াইছে, তেওঁলোকে মানুহক পুলিচ লগাই অত্যাচাৰ কৰোৱাইছে, জেলত নিক্ষেপ কৰিছে আৰু টিয়াৰ গেছ নিক্ষেপ কৰি আজি এনেকুৱা পৰিস্থিতি হ'ল যে এজন নিৰীহ মানুহে চিকিৎসা সেৱা কিন্তু তাত নাছিল কোনো ধৰণৰ। তাকে কৈছোঁ, আপুনি যেতিয়া এটা প্ৰতিবাদী কাৰ্যসূচী হয়, প্ৰতিবাদী কাৰ্যসূচীত ঠিক আছে পুলিচে বাধা দিব, এইটো পুলিচৰ দায়িত্ব। কিন্তু পুলিচ এইটো পৰ্যায়লৈকে যাব নালাগে যে মানুহৰ মৃত্যু হৈ যায়। তাত থকা পুলিচ কেইগৰাকীৰ, তাত পুলিচৰ বিষয়া কেইগৰাকীৰ জীৱনৰ যিমান মূল্য, চৰকাৰত থকা মানুহৰ যিমান মূল্য, সেই মানুহজনৰো জীৱনৰ সমান মূল্য। তেওঁৰো পৰিয়াল আছে, আমাৰ সকলোৰে পৰিয়াল আছে। ভাগ্য ভাল যে তাতে এজন মানুহৰহে প্ৰাণহানি হ'ল। যিসকল সাংবাদিকে তাত প্ৰতিবাদস্থলীত উপস্থিত আছিল, যিসকল সাংবাদিক আজি তেওঁলোকৰ টিয়াৰ গেছত মানে অসুস্থ হৈছে, সেইকেইগৰাকীৰ লগত যদি এনেকুৱা ঘটনা ঘটি গ'লহেঁতেন, অন্যান্য মানুহৰ লগত যদি ঘটি গ'লহেঁতেন, গতিকে চৰকাৰে এই চেঞ্চিটিভিটিটো বুজি পোৱা উচিত। এটাই কথা তেওঁলোকক আমি ক'ব খুজিছোঁ যে আপোনালোকে ৰাইজৰ অভাৱ অভিযোগ, ৰাইজৰ সমস্যা এইবিলাক আপোনালোকে নাইকিয়া কৰিবৰ কাৰণে আপোনালোক চেঞ্চিটিভ হ'ব লাগিব। মানুহৰ মনৰ কথা শুনিবৰ কাৰণে আপোনালোকৰ মনত সাহস থাকিব লাগিব, সেই ধৈৰ্য থাকিব লাগিব। আপোনালোক ক্ষমতাত আছে, আপোনালোকক আজিয়ে কোনোবাই ক্ষমতাৰ পৰা আঁতৰ কৰি দিব নোৱাৰে। ইলেকশ্যন আহিব, তাৰপিছত দেখা যাব। কিন্তু এতিয়া আপোনালোকে মানুহক এনেকৈ এটা সময় আছিল, আমি দেখিছোঁ যে চৰকাৰী মানুহে, পুলিচে মানুহক মানে বুলেটেৰে, মানে বুট জোতাৰে গছকি মানুহৰ মানে মুখ বন্ধ কৰিব খুজিছিল। পাৰিলে জানো? আজিলৈকে পৃথিৱীত